সকলোকে নমস্কাৰ জনালোঁ। মোৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। মোৰ চেনেলটো আপোনালোকে লাইক কমেণ্ট কৰি দিবলৈ নাপাহৰিব আৰু মোৰ চেনেল যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ব্লগটো আপোনালোকে স্কিপ নকৰাব, শেষলৈ চাব। ইয়াত দেখিছে মাংসটো বইল কৰি ল'লোঁ। মই প্ৰথমতে বইল কৰি লোৱাৰ পিছত এটা বৰ্তনত ঢালি দিলোঁ আৰু যিখিনি বেয়া পানী আছে সেইখিনি তলত পৰি গ'ল আৰু পানীখিনি আপোনালোকক দেখাম কেনেকুৱা। ইয়াত দেখিছে ক'লা হৈ গৈছে, সেইটো কাৰণে বজাৰৰ পৰা মাংস আনিলে প্ৰথমতে অকণমান বইল কৰি ল'ব লাগে। আৰু ইয়াত দেখিছে মই পিঁয়াজখিনি ফ্ৰাই কৰি আছোঁ আৰু আগতে কৈছোঁ আপোনালোকক আজি মই একদম ঘৰুৱা ষ্টাইলত বনাম। আৰু আলুখিনি মই এনেকৈ ডালি দিলোঁ আৰু আলু আপোনালোকক যিমান লাগে সেই হিচাপে আপুনি ডালিব। মোৰ আলু ফ্ৰাই কৰা হৈ গ'ল আৰু তাৰপিছত মাংসটো যিটো বইল কৰা আছিল সেইখিনি মাংস ইয়াত ডালি দিলোঁ আৰু মাংসটো বজাৰৰ পৰা মই একদম মিডিয়াম চাইজত কাটি আনিছোঁ। ডাঙৰো নহয় সৰুও নহয়, মিডিয়াম চাইজ, খাই ভাল পাব। ইয়াত দেখিছেনে অকণমান মই ফ্ৰাই কৰি ল'লোঁ আৰু মাংসটো এতিয়া ধুনীয়া হৈছে আৰু নমখ নিজৰ যিমান খাই আপোনালোকে সেই হিচাপে ডালিব। অকণমান মই নিমখ কম খাওঁ, তাৰ বাবে নিমখ কম ঢালিছোঁ আৰু এই হালধি ঢালিলোঁ। আৰু মাংসটো পৰা মিক্স কৰি আছোঁ সম্পূৰ্ণ। যিকোনো মছলা ডালাৰ পিছত তেতিয়া সম্পূৰ্ণকৈ মিক্স কৰিলে ধুনীয়াকৈ লাগি যাব। আৰু যিখিনি মই আদৰক লচুন আৰু টমেটৰ মিক্স কৰি লৈছিলোঁ, মিক্সিত মাৰি লৈছিলোঁ, সেইখিনি মই ইয়াত ডালি দিলোঁ আৰু ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু ইয়াতে অকণমান মই জলকীয়াৰ গুড়া ডালি দিম আৰু ইয়াত জলকীয়াৰ গুড়াটো ইয়াত ঘৰতে বনোৱা হৈছে। আৰু ইয়াত দেখিছোঁ মই জলকীয়াৰ গুড়াটো ডালিলোঁ। জলকীয়াৰ গুড়াটো ডালিলে এইটো কাৰণে ভাল হয়, আৰু কালাৰটো ভাল হয় আৰু খাবলৈ মচমচীয়া হয়। আৰু কালাৰটো কেনেকুৱা হৈছে বাৰু কমেণ্ট কৰি জনাব। আৰু যিখিনি মই মাংস বনাইছোঁ সেইখিনি ৰুটিৰ লগত খাবৰ কাৰণে বহুতেই ধুনীয়া হ'ব। আৰু ইয়াত দেখিছেনে পানীটো মই বেছি ডালা নাই, অকণমান ডালিছোঁ। আৰু ইয়াত আপোনালোকে ডালিলে গৰম পানী ডালিব। গৰম পানী ডালিলে মাংসটো ধুনীয়া হয়। ঠাণ্ডা পানী ডালিলে অলপ টাইম লাগিব, সেইটো কাৰণে গৰম পানী ডালিব লাগে। আৰু আপোনালোকক যিমান পানী লাগে সেই হিচাপে ডালিব আপোনালোকে। মই কিন্তু পানী বহুতেই কম ডালিছোঁ। দেখিছেনে মাংসটো পূৰা বইল হৈ আছে একদম। আৰু দেখিছেনে আপোনালোকে মাংসটো পূৰা একদম ধুনীয়াকৈ হৈ গ'ল। আজিৰ ব্লগটো ইমানতে সামৰিলোঁ। আকৌ আপোনালোকৰ মাজত নতুন ব্লগ লৈ আহিম। আজিলৈ বাই বাই।